হয় ৰাজদীপ সাক নিশ্চয়কৈ ক'ব লাগিব এইবাৰ যেহেতু স্বাধীনোত্তৰ কালৰ প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজধানী বাহিৰত এইবাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব গণতন্ত্ৰ দিৱসৰ মূল কাৰ্যসূচীত আৰু সেয়া হৈছে ডিব্ৰুগড় আৰু ডিব্ৰুগড় খনিকৰ খেলপথাৰ যিহেতু এইবাৰ গণতন্ত্ৰ দিৱসৰ যি মূল কাৰ্যসূচী ইয়াত আয়োজন কৰা হৈছে আৰু ইয়াতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু ইয়াৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব আৰু ইতিমধ্যে খনিকৰ খেলপথাৰ সকলোখিনি সাজু হৈ পৰিছে 8:55 মুখ্য অতিথিগৰাকী যিহেতু খেলপথাৰলৈ আহিব আহি তেখেতে ইয়াৰ যি ৰাষ্ট্ৰীয় যি পতাকা সেই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব আৰু যিহেতু এইবাৰ বিশেষ হৈছে ডিব্ৰুগড়ৰ এই কাৰ্যসূচী এইকাৰণে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু সেইবাবে ইয়াত সকলোখিনি আয়োজন বিশেষভাৱে কৰা হৈছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কালিয়ে ডিব্ৰুগড়ত আহি উপস্থিত হ'ল আৰু তেখেতে আজি পুৱাৰ ভাগত ডিব্ৰুগড়ৰ যি সচিবালয় আছে সেই সচিবালয়ত তেখেতে এটি বৃক্ষৰোপণ কৰিব আৰু বৃক্ষৰোপণ কৰিয়ে তেখেতে থানা চাৰিআলিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত তেখেতে মাল্যৰ্পণ কৰিব আৰু তাৰপিছত পোনে পোনে তেখেতে খনিকৰ খেলপথাৰলৈ আহিব আৰু খনিকৰ খেলপথাৰত আহিয়ে প্ৰথমে তেওঁ শ্বহীদ তৰ্পণ কৰিব আৰু শ্বহীদ তৰ্পণৰ পিছতে তেখেতে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব আৰু তাৰপিছতে তেখেতে আধা ঘণ্টাৰ এটা ভাষণ তেখেতে ৰাখিব আৰু তেখেতৰ ভাষণত এইবাৰ আশা কৰা হৈছে যে ডিব্ৰুগড়ৰ বাবে হয়তো কিবা ভাল খবৰ থাকিব আৰু এই যি কাৰ্যসূচী এই কাৰ্যসূচীত যি পেৰেডত অংশগ্ৰহণ কৰিব সৰ্বমুঠ 18টা দলে ইয়াত 10টা প্ৰফেশ্যনেল আৰু 8টা নন প্ৰফেশ্যনেল প্লেটুন ইয়াত অংশগ্ৰহণ কৰিব প্ৰথমবাৰলৈ ইয়াত বীৰাংগনা দলে অংশগ্ৰহণ কৰিব প্ৰথমবাৰৰ বাবে ইয়াত যি অশ্বাৰোহী দলে অংশগ্ৰহণ কৰিব গতিকে ডিব্ৰুগড় যি পেৰেড হ'ব সেই পেৰেডৰ বিশেষ আকৰ্ষণ হ'ব বুলি আমি আশা কৰিছোঁ তদুপৰি ভালেকেইটা সাংস্কৃতিক অনুষ্ঠান আছে তদুপৰি ইয়াত প্ৰতীকপটৰ বহুতো সুন্দৰ সুন্দৰ প্ৰতীকপট সজাই আনিছে সেইবিলাকো ইয়াত প্ৰদৰ্শন কৰিব সামগ্ৰিকভাৱে ডিব্ৰুগড়ৰ যি কাৰ্যসূচী অতি সুন্দৰভাৱে হ'ব বুলি আশা কৰা হৈছে যিহেতু 8:55 মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ এই অনুষ্ঠানৰ মুখ্য অতিথিগৰাকীয়ে এই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব সকলোখিনি সাজু হৈ আছে মাত্ৰ এতিয়া অতিথিসকল অহালৈ অপেক্ষা কৰা হৈছে আৰু সমগ্ৰ খেলপথাৰখন সুন্দৰভাৱে সজোৱা হৈছে আৰু বহুতো অতিথিক নিমন্ত্ৰণ কৰা হৈছে এইবাৰ আৰু অতিথিসকলে এজন এজনকৈ আহি ইতিমধ্যে তেওঁলোকৰ আসনসমূহ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে গতিকে ব্যৱস্থাসকলে সকলো সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া যিহেতু ইয়াত প্ৰৱেশদ্বাৰত তন্নতন্নকৈ সকলোখিনি পৰীক্ষা কৰা হৈছে যাতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা হ'ব নোৱাৰে কোনো ধৰণৰ যাতে ইয়াত অসুবিধা হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে সকলোখিনি সাজু মাত্ৰ সময়ৰ অপেক্ষাত আছে যিহেতু 8:55 যিহেতু মুখ্য অতিথিগৰাকীয়ে প্ৰৱেশ কৰিব তাৰ কিছু সময় পূৰ্বে ইয়াত পেৰেডৰ শাৰী তেওঁলোকে ইতিমধ্যে সাজু হৈছে যিসকল প্লেটুন আছে তেওঁলোকে ইতিমধ্যে সাজু হৈছে তেওঁলোকে মূল ফিল্ডত এতিয়াও প্ৰৱেশ কৰা নাই কিছু সময় পিছতে তেওঁলোকে মূল ফিল্ডত প্ৰৱেশ কৰি তেখেতৰ স্থান ল'ব আৰু বাকী অতিথিসকলে ইতিমধ্যে আহিবলৈ ধৰিছে সকলো সাজু হৈ আছে মাত্ৰ আমি সময়ৰ অপেক্ষাত আছোঁ কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু 3 দিনীয়া ভ্ৰমণসূচীলৈ ডিব্ৰুগড়লৈ আহিলে কালিয়ে তেখেতে ডিব্ৰুগড়ত আহিলে আজি তেওঁ গণতন্ত্ৰ দিৱসৰ লগতে আৰু কিছু কাৰ্যসূচী থাকিব তাৰপৰা কাইলৈও তেখেতৰ বিশেষ কাৰ্যসূচী থাকিব সেই কাৰ্যসূচীসমূহৰ সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত ক'ম কিন্তু আজি যি গণতন্ত্ৰৰ লগত সম্পৰ্কিত যি কাৰ্যসূচী তাত 3টা আছে সেয়া হৈছে তেওঁ সচিবালয়ত এটি বৃক্ষৰোপণ তাৰপিছতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু তাৰপিছতে তেখেতৰ মূল যিটো কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিব কি ক'ব এইবাৰ মূল যি গণতন্ত্ৰ কাৰ্যসূচী এবাৰ ডিব্ৰুগড়ত বিশেষ হৈছে অতি বিশেষ আৰু আমি বিশেষভাৱে আমি ডিব্ৰুগড়বাসী সমূহ ৰাইজৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতে ডিব্ৰুগড়ত ইতিমধ্যে সচিবালয় প্ৰতিষ্ঠা কৰি দিলে আৰু তেখেতে মানে শুভ উদ্বোধন কৰিলে আৰু আজি দ্বিতীয় ৰাজধানী সদৃশ নহয় দ্বিতীয় ৰাজধানী আজি তেখেতে নিজে আহি ডিব্ৰুগড়ত আজি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব আৰু লগে লগে ডিব্ৰুগড়বাসীক তেখেতে আৰু 4খন অভাৰব্ৰিজৰ উপহাৰ দিব আজি তেখেতে আধাৰশিলা স্থাপন কৰিব আমি ডিব্ৰুগড়বাসী হিচাপে অতি গৌৰৱান্বিত আৰু আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এটা সুন্দৰ পৰিৱেশত আজি গণৰাজ্য দিৱসৰ এটা আটক ধুনীয়া পৰিৱেশত তেখেতে শুভ উদ্বোধন কৰিব এই চেগতে আমি অসমৰ সমূহ ৰাইজক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ আচলতে কৈছোঁ মই যে তেখেতে যিহেতু এই গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী শেষ হোৱাৰ পিছতে পৰৱৰ্তী সময়ত আৰু তেখেতে কেইবাটাও কাৰ্যসূচী থাকিব আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰত ডিব্ৰুগড়ত কেইবাটাও ভাল খবৰ থাকিব জ্যেষ্ঠ সাংবাদিক আজি ডিব্ৰুগড় গণতন্ত্ৰ দিৱস বিশেষ আজি হয় সঁচাকৈ বিশেষ আমাৰ বাবে যিহেতু প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গতিকে আমি যথেষ্ট উৎসাহিত উৎফুল্লিত ডিব্ৰুগড়বাসী হৈও আমি যথেষ্ট গৌৰৱান্বিত এনেধৰণৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু নিজ চকুৰে আমি প্ৰত্যক্ষ কৰিম গতিকে সঁচাকৈ এক আনন্দৰ বিষয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত এই কাৰ্যসূচীৰ উপৰিও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ডিব্ৰুগড়বাসীক
প্ৰথমবাৰৰ বাবে একেটা দিনতে 4টাকৈ ফ্লাইঅভাৰ নিৰ্মাণৰ যি প্ৰকল্প এই প্ৰকল্পৰ আধাৰিলা ৰাখিব ডিব্ৰুগড়ৰ মানকটা পথত ফ্লাইঅভাৰ এটা হ'ব নতুনকৈ ৰেল ক্ৰছিঙৰ ওপৰেদি আৰু তাৰপিছতে লাহোৱালৰ যি ৰেল ক্ৰছিং আছে তাতো এটা ফ্লাইঅভাৰ হ'ব আৰু আমোলাপট্টিৰ চাৰিআলিৰ সমীপৰ ৰেল ক্ৰছিঙৰ পৰা এটা ফ্লাইঅভাৰ হ'ব বুলি আমি গম পাইছোঁ আৰু লেজাই কলাখতো এটা ৰোড অভাৰব্ৰিজ এটা হ'ব গতিকে এনেধৰণে 4টাকৈ প্ৰকল্প তেওঁ হ'ব উদ্বোধন কৰিব গতিকে আৰু অন্যান্য কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিব যথেষ্ট এক ভাল দিন আজি আমাৰ বাবে নিশ্চয়কৈ ক'ব লাগিব ৰাজীৱ চক সকলো উৎফুল্লিত হৈ আছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ডিব্ৰুগড়বাসীৰ বাবে কেইবাটাও ভাল খবৰ দিব বুলি সকলোৱে আশা কৰিছে গতিকে আমি দেৱজিৎ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক খনিকৰ খেলপথাৰৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে আৰু এয়া ডিব্ৰুগড়ৰ সেই খেলপথাৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড়ত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী গৈ কালিয়ে উপস্থিত হৈছেগৈ আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰিব গণৰাজ্য দিৱসৰ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ এই দিনটোত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে গুৱাহাটীতেই প্ৰত্যেকবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বা খানাপাৰা খেলপথাৰতেই প্ৰত্যেকবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰাৰ এটা পৰম্পৰা আছিল কিন্তু সেই পৰম্পৰা ভংগ কৰি আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পৰিৱৰ্তে খানাপাৰাৰ যি পেৰেড গ্ৰাউণ্ড খানাপাৰাৰ সেই পশু চিকিৎসা মহাবিদ্যালয়ত যি সাজু কৰা পেৰেড গ্ৰাউণ্ড সেই পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আমি পৰিৱেশবোৰ দেখুৱাইছোঁ ইতিমধ্যে সকলো সাজু হৈছে আৰু মাত্ৰ কেইটামান মিনিটৰ পিছতেই আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই এই পেৰেড আৰম্ভ হ'ব